Hello everyone, সকলোকে welcome জনাইছো YouTube channel Happy Home Assamলৈ। আজিৰ এই ভিডিঅ'টিত এটা ইম্পৰ্টেন্ট ভ্যাকেন্সি আপডেট দিব বিচাৰিছো। National Education Society for Tribal Students NESTS আৰু এইটো এটা আমাৰ ভাৰত চৰকাৰৰ সংগঠন যাৰ আন্ডাৰত বহুত স্কুল আছে আমাৰ ট্ৰাইবেল এৰিয়া বিলাকত আমাৰ অসমতো বিভিন্ন ঠাইত আছে আৰু সেই স্কুলবিলাক হয় একলব্য মডেল ৰেসিডেন্সিয়েল স্কুল। ইতিমধ্যে আপোনালোকে গম পায় আজিৰ পৰা কিছুদিন আগত এই একলব্য স্কুল বিলাকত কিছু ভ্যাকেন্সি কাৰণ এডভাৰটাইজ হৈছিল। তো এতিয়া এই ভ্যাকেন্সি বিলাক বা এই স্কুল বিলাকত পার্মানেন্ট টিচাৰ ভ্যাকেন্সি কিছুমান ফিল আপ কৰাৰ কাৰণে এডভাৰটাইজ পাবলিছ হৈছে আৰু ইয়াতে কিমান ভ্যাকেন্সি আছে গোটেইখিনি ইয়াত দিয়া আছে। প্ৰিন্সিপালৰ আছে 225টা, পিজিটি 1460, টিজিটি 3962, তাৰ পিছত নন টিচিং ভ্যাকেন্সি ফিমেল ষ্টাফ নাৰ্ছৰ আছে 550, হোষ্টেল ৱাৰ্ডেন 635, accountant 61, junior secretarial assistant 228, laboratory attendant 146 আৰু ইয়াতে কি সাবজেক্টৰ পিজিটি বা টিজিটিৰ ভ্যাকেন্সি আছে হেখিনি আমি চাম। তো তাৰে কথা কলে ৰিকুৱেষ্ট কৰিম যদিহে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰি দিও ফ্ৰেণ্ডৰ মাজত। তো প্ৰথমতে প্ৰিন্সিপালৰ ভ্যাকেন্সিখিনি আমি চাও। প্ৰিন্সিপালৰ ভ্যাকেন্সি আছে টোটাল 225 আৰু ইয়াতে আনৰিজাৰ্ভড আছে 116, ওবিসি এনসিএল 60, এসসি 33, এসটি 16 আৰু বাকি এইখিনি আছে ডিজেবল ক্যাটাগৰি। তো টোটাল 225 ভ্যাকেন্সি প্ৰিন্সিপালৰ কাৰণে আছে আৰু গোটেইবিলাক চেন্ট্ৰেলৰ পোষ্ট হয়, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আন্ডাৰত পোষ্ট হয়। তো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পে স্কেল পাব। তাৰ পিছত পোষ্ট গ্ৰেজুৱেট টিচাৰ কি সাবজেক্টৰ আছে চেন্ট্ৰেলৰ গ্ৰুপ বি লেভেলৰ পোষ্ট। ইংলিছৰ আছে 112টা, হিন্দী 81, মেথছৰ 134, কেমিষ্ট্ৰি 169, ফিজিক্সৰ 198, বায়োলজি 99, হিষ্ট্ৰী 140, জিওগ্ৰাফি 98, কমাৰ্চ 120, ইকনমিক্স 155, কম্পিউটাৰ সায়েন্স 154। তো টোটাল 1460 পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভ্যাকেন্সি আছে। তাৰ পিছত ট্ৰেইন গ্ৰেজুৱেট টিচাৰত আছে হিন্দীত 424, ইংলিছত 395, মেথছৰ 381, সোশিয়াল ষ্টাডিজ 392, তাৰ পিছত সায়েন্সৰ 408, কম্পিউটাৰ সায়েন্স 550। টোটাল 2550 আছে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ বা টিজিটি ভ্যাকেন্সি। বাকি এনেকে পোষ্ট বিলাক ক্যাটাগৰি ওয়াইজ ইয়াতে ভগাই দিয়া হৈছে, আনৰিজাৰ্ভ, ওবিসি, ইডব্লিউএস এনেকে। তাৰ পিছত ট্ৰেইন গ্ৰেজুৱেট টিচাৰ ৰিজনাল ল্যাঙ্গুৱেজ, আমাৰ ৰিজনাল ল্যাঙ্গুৱেজৰ কিছু ভ্যাকেন্সি আছে। আসামিছত আছে 8টা ভ্যাকেন্সি, বড়োত 2টা ভ্যাকেন্সি, এনেকে বাকি ল্যাঙ্গুৱেজ বিলাকতো আছে আমাৰ ভাৰতত। তাৰ পিছত ট্ৰেইন গ্ৰেজুৱেট টিচাৰ মিসচেলিনিয়াস ক্যাটাগৰি যেনে মিউজিকৰ 314 ভ্যাকেন্সি, আৰ্টৰ 279, পেট মেল 173, পেট ফিমেল 299, লাইব্ৰেৰিয়ান 124। টোটাল 1189 ভ্যাকেন্সি আছে। গতিকে এইখিনি হৈছে আমাৰ ইএমআৰএস স্কুলৰ নিযুক্তিৰ কাৰণে ওলোৱা এডভাৰটাইজমেন্ট আৰু এই পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব অহা 23 অক্টোবৰৰ ভিতৰত, 23rd অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু এই যিখন নটিফিকেশন যিখন আছে এইখন নটিফিকেশন আপোনালোকে যেটো ওয়েবসাইট আছে এটো ওয়েবসাইট nests.tribal.gov.in এইটো ওয়েবসাইটত আপোনালোকে পাব আৰু এইটো ওয়েবসাইটত গৈ পেলাই গোটেই ইনস্ট্ৰাকশনখিনি পঢ়ি এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব এই গোটেইখিনি মিলি আপোনালোকে চাব পাৰিব। বাকি বেসিক এলিজিবিলিটি সকলোৱে জানে, টিজিটি কাৰণে ব্যাচেলৰ ডিগ্ৰী আৰু বিএড আৰু পিজিটি কাৰণে পিজিটি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী উইথ বিএড। বাকি স্পেসিফিকেশন বিলাক আপোনালোকে এডভাৰটাইজমেন্টটো চালে গম পাই যাব। আৰু বাকি নন টিচিংৰ কাৰণে কি ভ্যাকেন্সি বা কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব সেইখিনি আপোনালোকে এডভাৰটাইজমেন্টত চাই ল'ব। তো আজিৰ এই ভিডিঅ'টিত এইটো আপোনালোকলৈ আগবঢ়ালো। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থ্যাংক ইউ।